কেতিয়াবা যদি প্ৰকৃতিৰ মাজত গাহৰি খাব মন যায় ইয়াত আহিব পাৰে। এইখন হৈছে এই ৰেল লাইন চাই এইখন এখন দিগাৰুমুখ ফাৰ্ম। ধুনীয়া এনেকৈ কটেজ আছে, বহাৰ জেগা আছে, ওপৰলৈ যিমান ইচ্ছা আপুনি খোজকাঢ়ি গৈ থাকক। চাইডে পাজে কিবা কিবি বহিব পৰা জেগাও পাব। এডোখৰ বহি ভালকৈ খাব পাৰি। এনেই ওপৰলৈ গৈ থাকিলে আপোনালোকে চাব কাষে পাজে চব বাঁহেদি বনোৱা, বৰ সুন্দৰ সুন্দৰ এইবোৰ চব বাঁহেদি, এনেই নৰ্মেল আমাৰ চুকত বনাই থোৱা নিচিনা। এইটো এটা কিটচেন, ইয়াত নিজে বনাই খাব পৰা, বহিব পাৰে, খাব পাৰে, বনাব পাৰে, এনেধৰণে বহিব পাৰে। দেখিছেনে নাই কি সুন্দৰ সুন্দৰ, একদম প্ৰাকৃতিক। ইয়াত একো হেৰি নাই, কেৱল এই ভেড়াটোৱে মোক কি জানো বেয়া পালে, ইমান বেয়াকৈ চাই আছে, ভয়ে লাগিল। এয়া চাওকচোন, পূৰা বেম্বো কালচাৰ। এইটোও আনকি বেম্বো দি বনোৱা। আৰু যদি গাৰ্লফ্ৰেণ্ড বা ফ্ৰেণ্ডৰ লগত আহে তেতিয়াহ'লেতো আৰু ভাল। ৰাতি ইয়াত ধুনীয়াকৈ গ্ৰিল কৰি গাহৰি, চিকেন যি লাগে চব বনাই খাব পাৰিব। আৰু যদি মনটো ৰোমান্টিক হৈ যায় তেতিয়াহ'লে এই এনেকুৱা দুটা কটেজ আছে 2500 টকাকৈ। কটেজকেইটাত থাকিব। এইটো দেখি পেলাই এইটো নাভাবিব যে সিবিধ কামৰ কাৰণে আকৌ বাঁহতলিত যাব লাগিব। ভিতৰত ধুনীয়াকৈ লেট্ৰিন বাথৰুম চব আছে, এটেচড, সুন্দৰ একদম। ইয়াৰ পৰা পৰিৱেশ দেখি থাকিব। এনেকুৱা প্ৰাকৃতিক আপুনি ভাবিব নোৱাৰে কেনেকুৱা প্ৰাকৃতিক। আমি বাৰু ইয়াতে বহি খাইছোঁ, মানে ইমান প্ৰাকৃতিক যে ই ছাগলীটো দেখিছে আমাৰ তলে তলে ঘূৰি ফুৰিছে। তলত কি, সি আমাৰ চিটৰ ওপৰতো বহিছে আৰু ইমান মৰম লগাকৈ মোলৈ চালে। আজিৰ পৰা ছাগলী খোৱা বন্ধ।